হাই ফ্ৰেণ্ডছ, আজি হ'ল ছানডে আৰু ছানডে আৰু ইপিনে ডিচেম্বৰৰ মাহ, গতিকে বছৰো যাবৰো শেষ হ'ল। গতিকে আজি ছানডে কাৰণে আমি গোটেই ওলালোঁ পিকনিক খাবলৈ। কিন্তু পিকনিক ক'লৈ খাবলৈ যাম আপোনালোকে জানেনে বাৰু? কেনেকৈনো জানিব? পিকনিক খাবলৈ আমিহে গৈ আছোঁ। গতিকে ব'লকচোন আমি যাওঁ আমাৰ পিকনিক স্পটলৈকে। এয়া দেখিছেনে কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। পাহাৰখন সঁচাকৈ বহুত ধুনীয়া লাগিছে। এনেকৈ আগবাঢ়িলোঁ আমি আমাৰ পিকনিকৰ ঠাইলৈকে। এনেকৈ গৈ থাকি কিছু সময় পিছতে আমি পামগৈ আমাৰ যি পিকনিকৰ স্পট আছিলে। আমি আজি আহিছোঁ দীপৰ বিল, আৰু দীপৰ বিলত আচলতে পিকনিকৰ কাৰণে ইমানেই মানুহ হৈছে নহয়। ইয়াত দেখিছেনে ৰাস্তাৰ পৰা মানুহ একেবাৰে শেষলৈকে মানুহে সেইখন ফিল্ডত গাড়ী নধৰা হৈছে, এনেকুৱা মানুহ। গতিকে আমিও আহি পেলাই আমাৰ ঠাইটুকুৰা পালোহি, আৰু এনেকৈ মই গাড়ীখন ৰখাই দিলোঁ এইখিনিতে। এইখন মোৰ গাড়ীখন দেখিছে, আৰু বাইদেউহঁতে লাগি গ'ল ভিডিঅ' বনোৱাত। ইহঁতে আহি পিনে ডাইৰেক্ট মোবাইলটো লৈছে আৰু মোৰ ভিডিঅ' বনোৱাত লাগিছে, আৰু মই লাগিলোঁ মাংস বনোৱাত। গতিকে এনেকৈ তাহাঁতেও হেল্প কৰি দিছে, আৰু মই মাংস বনাই গৈ আছোঁ। চিকেন বনাইছোঁ দেখিছেনে কি ধুনীয়াকৈ বনাইছোঁ। গেছ আমি লৈ গৈছিলোঁ, আৰু দীপৰ বিলখন ইমান ধুনীয়া লাগিছে ন গৈ পিনে। ইয়াৰ পানীখিনি চাওকচোন আপোনালোকে, আৰু ইয়াৰ নাওবিলাক গৈ আছে যে, নাওবিলাক দেখি সঁচাকৈ বৰ ধুনীয়া লাগিছে। নাজানো, প্ৰাকৃতিক পৰিৱেশটো মই বহুত ভাল পাওঁ। আৰু এনেকৈ লাহে লাহে সন্ধিয়াও হৈ আহিলে, আহিবৰো হ'ল। গতিকে আমিও দীপৰ বিলৰ পৰা বিদায় ল'লোঁ আৰু ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিলোঁ। মিনি ব্লগটো চাই কেনেকুৱা পালে জনাবচোন, আৰু যদিহে আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।